হানি টেপিঙৰ অপৰাধে এতিয়া চানি ধৰিছে সমগ্ৰ দেশৰ ৰাজনীতিটো ঘটিবলৈ ধৰিছে সুন্দৰী হানি টেপিঙৰ অপৰাধ মহাৰাষ্ট্ৰৰ সম্প্ৰতি পোহৰলৈ আহিছে বিজেপি নেত্ৰীৰ চাঞ্চল্যকৰ হানি টেপিঙৰ কাণ্ড মহাৰাষ্ট্ৰৰ নাগপুৰৰ সংখ্যালঘু গোটৰ নেত্ৰী আছিল সানা খানক শেহতীয়াকৈ মধ্যপ্ৰদেশৰ জব্বলপুৰত হত্যা কৰে তেওঁৰে স্বামী পাপ্পু সাহুৱে চলিত বৰ্ষৰ প্ৰথম ভাগত বিজেপি নেত্ৰী সানা খানক হত্যা কৰি মৃতদেহ নদীত উটুৱাই দিছিল স্বামী পাপ্পুৱে ইয়াৰ পাছত আৰক্ষী নামি পৰিছিল হত্যাকাণ্ডৰ জোৰদাৰ তদন্তত সানাৰ স্বামী পাপ্পুক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে তদন্তকালত ওলাই পৰে হত্যাৰ বলি হোৱা সানা খান আছিল এটা হানি টেপিং চক্ৰৰ মধ্যমণি দৰাচলতে বিজেপি নেত্ৰী সানাৰ স্বামী পাপ্পুৱে নেতৃত্ব প্ৰদান কৰিছিল এটা হানি টেপিং চক্ৰৰ এই চক্ৰত পত্নী সানাক ব্যৱহাৰ কৰিছিল পাপ্পুৰ নিৰ্দেশত ৰাজনৈতিক নেতা আৰু ধনাঢ্য ব্যক্তিক ফান্দত পেলাইছিল বিজেপিৰ নেত্ৰীগৰাকীয়ে এনে লোকসকলৰ সৈতে প্ৰথমতে সুসম্পৰ্ক গঢ়ি তুলিছিল মহাৰাষ্ট্ৰৰ বিজেপিৰ নেত্ৰীগৰাকীয়ে ইয়াৰ পাছতেই এই ব্যক্তিসকলৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি ব্লেকমেইলিং কৰিবলৈ আৰম্ভ কৰিছিল বিজেপি নেত্ৰী সানাই অন্তৰংগ মুহূৰ্তৰ ভিডিঅ' আৰু ফটোগ্ৰাফ ৰাখি ব্লেকমেইলিঙৰ অভিযানত নামি পৰিছিল সানা আৰু পাপ্পু এইদৰে ব্লেকমেইলিং কৰি কেইবা কোটি টকা উপাৰ্জন কৰিছিল দুয়োগৰাকীয়ে বিজেপি নেত্ৰী সানা খানৰ হানি টেপিঙৰ ৰেকেট কেৱল মহাৰাষ্ট্ৰতে সীমাবদ্ধ নাছিল মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশতো অন্তৰ্ভুক্ত হৈছিল বিজেপি নেত্ৰী সানা আৰু পাপ্পুৰ হানি টেপিঙৰ ৰেকেটত কিন্তু বিগত দুটামান মাহত ব্লেকমেইলিঙৰ ধনক লৈ দুয়োৰে মাজত সংঘাত আৰম্ভ হৈছিল সেই সংঘাতৰ পৰিণতিতেই চলিত মাহৰ প্ৰথম ভাগত বিজেপি নেত্ৰী সানাক হত্যা কৰিলে স্বামী পাপ্পু সাহুৱে আৰক্ষী তদন্ত প্ৰকাশ পোৱা মতে 2021 চনৰ মাৰ্চ মাহৰ পৰা হানি টেপিঙৰ ৰেকেটত জড়িত আছিল সানা খান আৰক্ষী তদন্তত সানা খানৰ হানি টেপিঙৰ কাণ্ড পোহৰলৈ অহাৰ পাছতেই চাঞ্চল্যৰ সৃষ্টি হৈছিল মহাৰাষ্ট্ৰৰ ৰাজনীতিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল মধ্যপ্ৰদেশ আৰু উত্তৰ প্ৰদেশতো সানা খান বিজেপি নেত্ৰী হোৱা হেতুকে হলঠেকত পৰিছিল ভাৰতীয় জনতা পাৰ্টিও প্ৰসংগটো মন্তব্য দিয়াৰ পৰা প্ৰায় ক্ষেত্ৰত বিৰত আছে মহাৰাষ্ট্ৰৰ বিজেপি নেতাসকল এই তিনিখন ৰাজ্যৰ কিমান সংখ্যক লোকক এই স্বামী স্ত্ৰীৰ যুটীয়া হানি টেপিঙৰ ফান্দত পেলাইছিল সেই সম্পৰ্কে এতিয়া অনুসন্ধান আৰম্ভ কৰিছে আৰক্ষী বাহিনীয়ে বিজেপি নেত্ৰীগৰাকীৰ হানি টেপিঙত বলি হোৱা একাংশ লোকক ইতিমধ্যে চিনাক্ত কৰিছে তদন্তকাৰী আৰক্ষীয়ে ইফালে সচেতন নাগৰিক সমাজৰ একাংশই সানা খানৰ হানি টেপিং কাণ্ডই দেশৰ সাম্প্ৰতিক ৰাজনীতিৰ অধপতনক সূচাইছে বুলিও মন্তব্য কৰিছে বিশেষভাৱে আৰু এইদৰে দেখিবলৈ পোৱা গ'ল এইবাৰ বিজেপি নেত্ৰীৰ বিৰুদ্ধে উত্থাপিত হৈছে হানি টেপিঙৰ ভয়ংকৰ ঘটনা অৱশ্যে এই সমগ্ৰ ঘটনা সম্পৰ্কত এতিয়ালৈকে ভাৰতীয় জনতা পাৰ্টিয়ে কোনো ধৰণৰ আনুষ্ঠানিক মন্তব্য দিয়াৰ পৰা বিৰত আছে এই হয়তো ক'ব খুজিছে বহু কথা